নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি লৈছো আপোনালোকৰ বাবে এটা ভাল খবৰ, যদি পিএম কিষাণ আঁচনিৰ কিস্তি মুকলি হ'বলৈ গৈ আছে। তো কেতিয়া মুকলি হ'ব পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি আৰু কোনসকল কৃষকক দিয়া হ'ব এবাৰ 23 নম্বৰ কিস্তি। তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ। এবাৰ পিএম কিষাণ সন্মান নিধিৰ যেহেতু কিস্তি মুকলি হ'বলৈ গৈ আছে আৰু কেতিয়া মুকলি কৰা হ'ব ইয়াৰ বিষয়ে যেটো আপোনালোকক আজি জনাব গৈ আছো। যেটো নতুন আপডেট আহি গৈছে, চক ইয়াত যেটো অমৰ উজলা মানে যেটো ওয়েবসাইট আছে তাত যেটো নতুনকৈ এটা আপডেট দিছে। ইয়াত জনাইছে যে पीएम किसान योजना 20 जून को प्रधानमंत्री नरेंद्र मोदी किस शहर से जारी करेंगे 23 किस्ती, यह जाने किसान। तो 20 জুনত যেটো লাভ কৰিব কৃষকসকলে 23 নম্বৰ কিস্তি, কিন্তু কেনেকৈ কেতিয়া আৰু কথাটো সঁচা হয় নে নহয় আজি আপোনালোকক যেটো ইয়াত জনাই দিম। তো पीएम किसान सम्मान निधि 23 किस्ती कब आएगी? पीएम किसान योजना की 23 किस्ती 20 जून अर्थात 26 को शनिवार के दिन जारी होगी। लेकिन क्या आप जानते हैं कि पीएम नरेंद्र मोदी 23 किस्ती किस शहर से जारी करेंगे और ইয়াত জনাইছে যে কেতিয়া দিয়া হ'ব আৰু কোনখন চহৰৰ পৰা এই কিস্তি মুকলি কৰা হ'ব ইয়াৰ বিষয়ে যেটো ইয়াত জনাব। তো ইয়াত যেটো আপোনালোকক জনাব বিচাৰিছো পিএম কিষাণ আঁচনিৰ কিস্তি 20 জুনত মানে ৰিলিজ কৰি দিয়া হ'ব, কিন্তু কোনসকল কৃষকে লাভ কৰিব আৰু কোনখন চহৰৰ পৰা যেটো ৰিলিজ কৰি দিয়া হ'ব তো জানো আহক। যে পিএম কিষাণ योजना 23 इंस्टॉलमेंट रिलीज डेट इज 20 जून 2026। अगर आप भी प्रधानमंत्री किसान सम्मान निधि योजना से जुड़े हैं तो आपका 23 किस्ती का इंतजार खत्म हो गया, क्योंकि 20 जून 2026 को 23 किस्ती जारी की जाएगी। तो ইয়াত যেটো জনাই দিছে যিসকল কৃষকে লাভ কৰিম বুলি ভাবিছে 23 নম্বৰ কিস্তি, এতিয়া যেহেতু আপোনালোকৰ 23 নম্বৰ কিস্তিৰ অপেক্ষা শেষ হ'ল আৰু 23 নম্বৰ কিস্তি লাভ কৰিব কেতিয়া ইয়াত কৈছে যে 20 जून 2026 को 23 किस्ती जारी की जाएगी আৰু 20 জুনৰ যেহেতু শনিবাৰে মানে 20 জুনত ৰিলিজ কৰি দিয়া হ'ব বুলি ইয়াত জনাইছে। তো ইয়াত আপোনালোকৰ কি লিখিছে, इस किस्तों का लाभ योजना से जुड़े करोड़ों पात्र किसानों को मिलेगा। माना जा रहा है कि हर बार की तरह प्रधानमंत्री नरेंद्र मोदी ही 23 किस्ती भी जारी करेंगे আৰু আগৰ নিচিনাকৈ যেটো প্ৰধানমন্ত্ৰীয়ে এবাৰো যেটো ৰিলিজ কৰিব আপোনালোকক 23 নম্বৰ কিস্তি। लेकिन क्या आप जानते हैं कि इस किस्ती को कौन सी शहर से जारी करेंगे? तो चलिए जानने की कोशिश करते हैं। আৰু কোনখন জিলাৰ পৰা ৰিলিজ কৰা হ'ব ইয়াৰ আপোনালোকক যেটো জনাইছে किस दिन जारी होगी 23 किस्ती। कृषि और किसान कल्याण विभाग, कृषि और किसान कल्याण मंत्रालय की तरफ से 23 किस्ती जारी होने की तारीख बताई गई। मिली जानकारी के मुताबिक 20 जून 2026 को 23 किस्ती जारी होगी। আৰু ইয়াত আপোনালোকক যেটো জনাইছে যে 20 জুনত যেটো ৰিলিজ কৰা হ'ব বুলি पीएम किसाনৰ যেটো 23 নম্বৰ কিস্তি। इससे पहले अब तक कुल 22 किस्ती जारी हो चुकी है और यार আগতে আপোনালোকে লাভ কৰিছে 22 নম্বৰ কিস্তি। बीती 23 मार्च 2026 की पीएम किसान योजना की 22 किस्ती जारी हुई थी और আপোনালোকে সকলোৱে জানে যে 13 मार्च 2026 মানে গুৱাহাটীৰ পৰা যেটো ৰিলিজ কৰি দিয়া হৈছিল 22 নম্বৰ কিস্তি। इस किस्ती का लाभ लगभग 9 करोड़ से अधिक पात्र किसानों को मिला था और एक किसाনৰ লাভ যেহেতু সুবিধা লাভ কৰিছে 9 करोड़ লোকে যেটো 9 करोड़তকৈ অধিক লোকে যেটো এই সুবিধা লাভ কৰিছে। আৰু ইয়াত কি লিখিছে চাওক, पीएम मोदी किस शहर से जारी करेंगे 23 किस्ती। बीती किस्तों यानी 22 किस्ती को असम के गुवाहाटी से जारी किया था আৰু 22 নম্বৰ কিস্তি আপোনালোকে সকলোৱে জানে যেটো গুৱাহাটী চহৰৰ পৰা যেটো ৰিলিজ কৰা হৈছিল অসমৰ। ঠিক আছে, यहाँ पर पीएम नरेंद्र मोदी ने जनसभा को संबोधित किया था। किस्ती जारी होने का कार्यक्रम में पीएम मोदी किसानों से भी संवाद करते हैं। तो इतना जानो आहक 23 किस्ती पीएम मोदी किस शहर से जारी करेंगे इसका अभी आधिकारिक जेहेतु जानकारी सामने नहीं आई है और यार আপোনালোকক কৈছে যে पीएम किसाনৰ যেটো 23 নম্বৰ কিস্তিৰ কথা যেটো জনালে ইয়াত কৈছে 23 নম্বৰ কিস্তি এতিয়ালৈকে কোনো অধিকাৰী মানে আধিকাৰিক जानकारी মানে কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন আহা নাই। তো পাৰ যেটো মানা जा रहा है মানে যেটো
জানিব লাগিব যে पीएम मोदी 23 किस्तों का पश्चिम बंगाल से जारी कर सकते हैं। तो এটা আপোনালোকক যেটো ইংকিত দিছে যে এবাৰ পিএম কিষাণৰ কিস্তি কোনখন চহৰৰ পৰা দিয়া হ'ব মানে পশ্চিম বংগলৰ পৰা दिया हबो पश्चिम बंगाल शहर पर जो रिलीज करा हबो पारे 23 नंबर किस्ती। हालांकि अभी पीएम मोदी की किस्ती जारी करने की लेकर कोई आधिकारिक कार्यक्रम सामने नहीं आया। कोनो धৰণৰ माने डेट घोषणा हुआ नहीं, पर माना जा रहा है कि 1-2 दिनों में साफ हो सकता है कि पीएम मोदी किस शहर से किस्ती जारी करेंगे। আৰু এটা কথা স্পষ্টকৈ যেটো জনাই দিছে যেটো ইংগিত সহকাৰে জনাইছে। তো ইয়াত আপোনালোকৰ যেটো কোনো ধৰণৰ বেছি অপেক্ষা কৰিব লগা যেটো মানে বেছি অপেক্ষা কৰিব নালাগে। আপোনালোকক যেটো মুকলি কৰিব মানে 1-2 দিনৰ ভিতৰতে হয়তো পিএম কিষাণৰ আপুনি কিস্তি লাভ কৰিব পাৰে, কিন্তু আপোনালোকক জনাব যে কোনখন চহৰৰ পৰা ৰিলিজ কৰা হ'ব পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি। এতিয়া এটা কথা আৰু এটা কথা আপোনালোকে জানি লওক, যদি পিএম কিষাণ কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকৰ হাতত এতিয়া সময় আছে। আপোনালোকে তিনিটা কাম কৰক। প্ৰথমটো কাম হৈছে আপোনাৰ লেন্ড শেডিং। আপোনাৰ লেন্ড শেডিং হৈ আছে নে নাই সেই বস্তুটো আপোনালোকে জানি লওক। যদি আপোনাৰ লেন্ড শেডিং নহয় তেনেহলে আপুনি পিএম কিষাণ আঁচনি ধন লাভ নকৰে। আৰু দ্বিতীয়তে হ'ব আপোনাৰ যেটো মেইন কাম, আপোনাৰ 2 নম্বৰ কাম কেৱাইসি। আপুনি কেৱাইসি কৰিছে নে নাই, আপোনাৰ আধাৰ লগত আপুনি কেৱাইসি লিংক কৰিছে নে নাই। আপুনি প্ৰথমতে ওয়েবসাইটত যাব, যেটো কেৱাইসি অপচন আছে তাত গৈ আপোনালোকে কেৱাইসি টাইপ কৰিব। তাতে আপোনাৰ আধাৰ নম্বৰ আৰু মোবাইল নম্বৰ আপুনি যেতিয়া দিব আপোনাৰ ওটিপি আহিব। ওটিপি আহাৰ পিছত আপোনাৰ ভেৰিফাই হ'ব, তেতিয়া আপোনাৰ কেৱাইসি সম্পূৰ্ণ হ'ব। আৰু কেৱাইসি যি সকলে কৰা নাই আজি আপোনালোকে কেৱাইসি কৰাই লওক। আৰু 3 নম্বৰ অপচনটো হৈছে যেটো আপোনালোকক কৈছো যে আপোনালোকে যদি এই কিস্তি লাভ কৰিম বুলি ভাবিছে 23 নম্বৰ কিস্তি, তেনেহলে আপুনি 3 নম্বৰ কামটো কৰিব লাগিব মানে আধাৰ টু বেংক একাউন্ট সেটিং। তো আধাৰ টু বেংক একাউন্ট সেটিং মানে হৈছে আপোনাৰ আধাৰ লগত বেংকৰ ডিবিটি সক্ৰিয় কৰিব কোৱা হৈছে। তো আপোনালোকে যদি বেংকৰ লগত ডিবিটি সক্ৰিয় নকৰে তেনেহলে কিন্তু আপুনি এই সুবিধা লাভ নকৰে। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে। আজি আপোনালোকক যেটো জনালো যে পিএম কিষাণ কিস্তি কেতিয়া দিয়া হ'ব আৰু 2 দিনতে আপোনালোকে হয়তো লাভ কৰিব পাৰে পিএম কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি, কিন্তু তাৰ আগতে আপোনালোকে এই কামখিনি সোনকালে কৰি লওক। তো গাইস ভিডিওটো কেনেকুৱা পালে জনাব, ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইস আজিলৈ মানে জয় অসম।